যদিহে আপুনিও আপোনাৰ ঘৰত ৰন্ধা বঢ়া কৰাৰ সময়ত ৰুটি গণনা কৰে তেনেহ'লে সেই ভুলটো আপুনি দ্বিতীয়বাৰ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনিও আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে ৰুটি গণনাৰ বিষয়ে আপুনি কাকো সুধিব নালাগে তথা ৰুটি গণনাৰ বিষয়ে আপুনি কাকো ক'বও নালাগে আৰু আপুনি ৰুটি গণনা কৰি বনাবও নালাগে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আজি এটা কথা কওঁ যে যদিহে আপোনালোকৰ কিবা জানিবলগীয়া আছে নাইবা আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে তেনেহ'লে নিশ্চয়কৈ সেই প্ৰশ্ন তলৰ কমেণ্ট বক্সত কৰিব পাৰে। তেনেহ'লে ব'লক পলম নকৰি আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। খাদ্য খোৱাৰ পৰা নিশা বিচনাত শুই পৰালৈকে আমি এনে কিছুমান কাম কৰোঁ যিবোৰ আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ, কিন্তু কিছুমান ভুল অভ্যাসে আপোনাৰ জীৱনলৈ দৰিদ্ৰতা মাতি আনিব পাৰে তথা কিছুমান ভুল জীৱনৰ বাবে কিছুমান আমি জীৱনত কৰা ভুল অভ্যাসৰ কাৰণে আমাৰ জীৱনত দৰিদ্ৰতাই দেখা দিব পাৰে। হিন্দু ধৰ্মত পাকঘৰক অতি পবিত্ৰ স্থান বুলি গণ্য কৰা হয়, য'ত প্ৰস্তুত কৰা ৰুটিয়ে মানুহক জীৱন জীয়াবলৈ শক্তি প্ৰদান কৰাই নহয় কেৱল সুখ আৰু সৌভাগ্যও প্ৰদান কৰে। হিন্দু শাস্ত্ৰৰ বিশ্বাস অনুসৰি পাকঘৰত বনোৱা ৰুটিৰ লগত জড়িত এই নিয়মবোৰ যদিহে কোনোবাই আওকাণ কৰে তেনেহ'লে তেওঁ জীৱনত বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি একাদশীৰ উপবাসৰ দিনা যেনেকৈ ভাত খোৱা নিষিদ্ধ, ঠিক তেনেদৰে দীপাৱলী, শাৰদ পূৰ্ণিমা, শীতলাষ্টমী, নাগপঞ্চমী আৰু কাৰোবাৰ মৃত্যু হ'লে ঘৰত ৰুটি বনোৱা নহয়। আৰু এই নিয়মক আওকাণ কৰা মানুহৰ ওপৰত মাতৃ অন্নপূৰ্ণাৰ খং উঠে আৰু তেওঁলোকে জীৱনত ধন আৰু খাদ্যৰ অভাৱত সন্মুখীন হ'বলগীয়া হয় তথা ইয়াৰ উপৰিও তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। দ্বিতীয়তে, আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে কিছুমান মানুহৰ এটা অভ্যাস আছে যে ৰুটি বনোৱাৰ আগতে পৰিয়ালৰ লোকক সুধি থাকে যে তেওঁলোকে কেইখন ৰুটি খাব, নাইবা খোৱাৰ সময়ত তেওঁলোকে ৰুটি গণনা কৰি থাকে, অৰ্থাৎ ৰুটি হিচাপ কৰি থাকে যে কেইখন বনালোঁ আৰু বনোৱাৰ আগতেই মানুহক সুধি থাকে যে আপুনি কেইখন ৰুটি খাব বা তুমি কেইখন ৰুটি খাবা। হিন্দু বিশ্বাস অনুসৰি ইয়াক একেবাৰে শুভ বুলি গণ্য কৰা নহয়। বিশ্বাস কৰা হয় যে ৰুটি সূৰ্যৰ সৈতে জড়িত আৰু গণনা কৰি ৰুটি বনাই সূৰ্য ঈশ্বৰক অপমান কৰে আৰু তেনে কৰিলে জীৱনত সূৰ্য গ্ৰহৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে যদিহে আপোনাৰো এই অভ্যাসটো আছে তেনেহ'লে এই অভ্যাসটো আপুনি আজিয়েই ত্যাগ কৰক। ৰুটি কেতিয়াও গণনা কৰি বনাব নালাগে। বাস্তুশাস্ত্ৰৰ মতে পাকঘৰত ৰুটি বনাওঁতে ধৰ্মীয় নিয়মৰ লগতে কিছুমান বাস্তুৰ নিয়মো মনত ৰখা উচিত। যেনে বাস্তুৰ মতে যিটো চৌকাত আপুনি ৰুটি ৰান্ধিব সেয়া সদায় দক্ষিণ পূব কোণত, অৰ্থাৎ আপোনাৰ পাকঘৰৰ দক্ষিণ পূব দিশত থাকিব লাগে। লগতে ৰুটি বনাওঁতে মুখখন আপুনি পূব দিশলৈ কৰি ল'ব লাগে। হিন্দু ধৰ্মৰ মতে সদায় পাকঘৰত বনোৱা প্ৰথম ৰুটি গৰুক দিয়াৰ পৰম্পৰা বহু বছৰ আগৰ পৰা চলি আহিছে। যদি আপোনাৰ ঘৰৰ ওচৰত গৰু নাই নাইবা আপোনাৰ ঘৰত গৰু নাথাকে তেনেহ'লে প্ৰথম ৰুটিখন আপুনি কুকুৰ এটাকো খুৱাব পাৰে। বিশ্বাস কৰা হয় যে ৰুটি সম্পৰ্কীয় এই প্ৰতিকাৰ অনুসৰণ কৰিলে সেইখন ঘৰত বসবাস কৰা লোকসকলৰ সকলো অসুবিধা গৰু নাইবা কুকুৰে দূৰ কৰিব। ৰুটিৰ এই প্ৰতিকাৰ সেইখন ঘৰত বসবাস কৰা মানুহৰ কাৰণে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়। হিন্দু ধৰ্মত পাকঘৰত বনোৱা প্ৰথম ৰুটিখন গৰুক খুৱাই দিয়াটো অতি ভাল গুণ বুলি গণ্য কৰা হয়। আনহাতে গৰুক বাহী নাইবা নষ্ট হোৱা ৰুটি খুৱাই দিয়াটো কিন্তু পাপ। যিহেতু 33 কোটি দেৱতা গৰুতে বাস কৰে বুলি বিশ্বাস কৰা হয়, গতিকে এই পাপৰ পৰা হাত সাৰিবলৈ আপুনি ভুলতো গৰুক এনেকুৱা ৰুটি খুৱাব নালাগে। কিন্তু আমাৰ বহু সংখ্যক মানুহে বাঢ়ি যোৱা অৰ্থাৎ যিখিনি ৰাহি হৈছে সেইখিনিহে গৰুক খাবলৈ দিয়ে, কিন্তু বিশ্বাস অনুসৰি প্ৰথম ৰুটিখনহে গৰুক কিন্তু খাবলৈ দিব লাগে। বন্ধু বান্ধৱীসকল, এইখিনিতে ৰুটিৰ বিষয়ে কৈ থকাৰ পিছতেই লঙৰ বিষয়ে দুআষাৰমান আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু লঙো হৈছে আমাৰ পাকঘৰত সহজতে উপলব্ধ এক বস্তু। পূজা আৰু আয়ুৰ্বেদত লঙৰ এক নহয় অনেক উপকাৰিতা আছে আৰু জ্যোতিষশাস্ত্ৰতো লঙক অধিক বেছি গুৰুত্ব দিয়া হয়। বাস্তুশাস্ত্ৰৰ মতে লঙক জীৱনৰ ধন আৰু ধন সম্পত্তি তথা সুখৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি।
ৰন্ধা বঢ়াৰ ক্ষেত্ৰতো সোৱাদযুক্ত উপকৰণ হিচাপে লং ব্যৱহাৰ কৰা হয়। লগতে লঙৰ এনে বহু কিছুমান গুণ আছে যিবোৰ আমাৰ স্বাস্থ্যৰ উপৰিও বাস্তুৰ ক্ষেত্ৰতো ই কিন্তু অনেক ব্যৱহাৰ আছে বুলি জ্যোতিষশাস্ত্ৰবিদে কয়। যিকোনো শুভ কাম আৰম্ভণি কৰাৰ আগতে যদিহে আপুনি লং এটা মুখত লৈ বাহিৰলৈ ওলাই যায় তেতিয়া আপুনি যিটো কামত গৈছে সেই কামটোত সফলতা নিশ্চয় পাব। কিবা বাধা যদিহে আছে তেনেহ'লে সেই বাধা নিজে নিজে আঁতৰি যাব। অৰ্থাৎ যিসকলে অহৰহ তেওঁলোকৰ কামত বাধাৰ সৃষ্টি কৰে তেওঁলোকক সহায় কৰিবলৈ, অৰ্থাৎ শেষ মুহূৰ্তত ৰৈ যোৱা কামটো কিন্তু ই সুকলমে হৈ যোৱাত সহায় কৰে। যদিহে বুধবাৰে 2টা লং 2টা ইলাচি লৈ একেৰাহে 7টা বুধবাৰৰ বাবে আপুনি গণেশক আগবঢ়ায় তেনেহ'লে ইয়াৰ জৰিয়তেও আপুনি যথেষ্টখিনি সুফল পাব। ইয়াৰ লগতে যদিহে আপোনালোকে বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেনেহ'লে বাস্তুশাস্ত্ৰৰ প্ৰতিকাৰ হিচাপে যদিহে আপুনি এটা লং আপোনাৰ পাৰ্চত ৰাখি থয় তেনেহ'লে ই আপোনাৰ পাৰ্চটো কেতিয়াও খালী নকৰে। তথা শুক্ৰবাৰে এই প্ৰতিকাৰটো আপোনালোকে অনুসৰণ কৰিব পাৰে যে 2টা কৰ্পূৰ 2টা ইলাচি আৰু 2টা লং একেলগে ৰঙা কাপোৰত বান্ধি যদি আপুনি পাৰ্চত ভৰাই থয় তেনেহ'লে ইয়াৰ জৰিয়তে আপোনাৰ পাৰ্চটো কেতিয়াও খালী নহ'ব। লগতে আপুনি খুব বেছি সুফল লাভ কৰিবলৈ সক্ষম হ'ব তথা টকাৰ বেগটো আপোনাৰ কেতিয়াও খালী নহয়। শুবলৈ যোৱাৰ আগতে যদিহে এই কাম কৰিব পাৰে তেনেহ'লে টকাৰ সমস্যা কেতিয়াও দেখা নিদিয়ে। শুবলৈ যোৱাৰ আগতে গাৰুৰ তলত আপোনালোকে 7টা লং ৰাখি 108 বাৰ ওম নমঃ শিৱায় বুলি যদি জপ কৰি টোপনি যাবলৈ চেষ্টা কৰে তেতিয়া দেখিব যে টকাৰ অভাৱ নোহোৱাৰ লগতে আপোনাৰ জীৱনলৈ খুব সোনকালে উন্নতি নামি আহিব। বন্ধু বান্ধৱীসকল, সেয়া আছিল বাস্তুশাস্ত্ৰবিদসকলৰ মতে তথা বাস্তুশাস্ত্ৰৰ কিছুমান প্ৰতিকাৰৰ বিষয়ে। এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে গৰুক হালধিৰ ৰুটি খুওৱাটো কিমান সঠিক, নাইবা গৰুক যে হালধিৰ ৰুটি খুৱাব লাগে আৰু সেই কথাটো হয়তো আপোনালোকে শুনিছে। গতিকে সঠিক সময় আৰু সঠিক প্ৰক্ৰিয়াৰ বিষয়ে, যাৰ ফলত আপোনালোকে হৈ পৰিব অধিক বেছি ধনৱান। লগতে এইটো ক'ম যে সেইটো যি বস্তু যিটো গৰুক খুৱাব নালাগে অন্যথা দেৱী দেৱতাসকল ৰুষ্ট হয়। যিটো আমি গৰুক খুৱাওঁ তেনেকুৱা কি বস্তু আছে যি বস্তু খোৱালে দেৱী দেৱতা ৰুষ্ট হয়। কোন সময়ত গৰুক খোৱালে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদৰ পাত্ৰ হ'ব পাৰে। লগতে আমি ক'ম যে গৰুৰ লগত জড়িত শুভ আৰু অশুভ সংকেতৰ বিষয়ে। শ্ৰীকৃষ্ণই কৈছিল যে গৰুক ৰুটি আৰু হালধি খুওৱাৰ ফলত মানুহৰ ভিতৰত কি লাভ হয়। শাস্ত্ৰৰ অনুসৰি গৰুক যদিহে আপোনালোকে ৰুটি খুৱায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ অধিক বেছি লাভৱান হ'ব। কি সঠিক পদ্ধতি ৰুটি খুওৱাৰ আছে তথা হিন্দু ধৰ্মৰ অনুসৰি পশু পক্ষীক ৰুটি খোৱাৰ পৰম্পৰা বহু বছৰ আগৰে পৰা চলি আহিছে। এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে যে গৰুক ৰুটি খোৱাটো কিয় ইমান বেছি মহত্বপূৰ্ণ। শাস্ত্ৰৰ অনুসৰি গৰুৰ গাত 33 কোটি দেৱী দেৱতাই বাস কৰে। এতিয়া ভোক লগোৱা কথা আহে, যেতিয়া সদায় 33 কোটি দেৱী দেৱতাক গৰুৰ জৰিয়তে ভোক লগাব পৰা যায় তেতিয়া আপোনালোকে ভাবক ইয়াতকৈ বেছি পুণ্য আৰু কি হ'ব পাৰে। প্ৰথমতে আমি সদায় 33 কোটি দেৱী দেৱতাক গৰুৰ জৰিয়তে ভোক লগাব লাগে আৰু তাৰ পাছতেই নিজে অন্ন গ্ৰহণ কৰিব লাগে। গতিকে আপোনালোকৰ ঘৰত যদিহে গৰু আছে তেনেহ'লে নিশ্চয়কৈ প্ৰথম ৰুটিখন নাইবা প্ৰথম ভাতৰ এগৰা আপোনালোকে গৰুক খুৱাব পাৰে। শাস্ত্ৰৰ অনুসৰি গৰুৰ মূত্ৰও সেৱন কৰা হয়, যাক গোধন বুলি কোৱা হয়। গৰুৰ সেৱা কৰা মানেই হৈছে 33 কোটি দেৱী দেৱতাক সেৱা কৰা। কোৱা হয় যে যাৰ ঘৰত গৰু পোহা হয় তেওঁলোকৰ বংশ পৰিয়ালে সুখ ভোগ কৰে। অৰ্থাৎ ইমান বেছি পুণ্য হয় যে সেই বংশত জন্ম লোৱা সকলে সকলো সুখ প্ৰাপ্ত কৰে। আপুনি যদিহে গৰুক ৰুটিৰ লগতে অলপমান গুড় খুৱায় তেতিয়া আপুনিও বহুত বেছি পুণ্য লাভ কৰিব। এটা কথা মনত ৰাখিব যে এতিয়া ঠাণ্ডা দিনত গৰুক গুড় খুৱাব পাৰে কিন্তু গৰম দিনত কিন্তু গৰুক গুড় খুৱাব নালাগে। আপুনি গৰুক হালধিৰ ৰুটি দিব পাৰে কিন্তু গৰমত গৰুক গুড় খুৱাব নালাগে। এই কথাটো কিন্তু আপোনালোকে ধ্যান দিব। ঠাণ্ডাৰ দিনত আপোনালোকে গৰুক হালধিৰ ৰুটিৰ লগতে গুড় দিব পাৰে কিন্তু গৰমৰ দিনত কিন্তু গৰুক নোখুৱাব। গৰুক গুড় খুৱাওঁতে সদায় গৰু শুই থাকিব লাগে। থিয় হৈ থকা গৰুক কিন্তু কেতিয়াও গুড় খুৱাব নালাগে। সোমবাৰে ভগৱান শিৱক পূজা কৰাৰ পাছতেই ভোক লগাই গৰুক কিবা নহয় কিবা বগা বস্তু খুৱাব লাগে, যেনে বৰফি হওক, চাউল, বগা লাড়ু ইত্যাদি। ইয়াৰ ফলত বহুত পুণ্য সেই ব্যক্তিজনে লাভ কৰে তথা সোমবাৰে ব্ৰত সফল হৈ পৰে। আৰু এতিয়া যিহেতু শাওণ মাহ চলি আছে গতিকে শাওণ মাহৰ সোমবাৰত শিৱব্ৰত ৰখাসকলে কিন্তু এই উপকৰণটো নাইবা এই প্ৰতিকাৰটো কৰিব পাৰে। মঙ্গলবাৰৰ দিনটোত গৰুক ৰুটিৰ লগত বেচনৰ লাড়ু খোৱালে সম্পূৰ্ণ লাভ হয়। ইয়াৰ ফলত মানুহৰ মংগল শান্ত হৈ পৰে তথা বুধবাৰে সেউজীয়া ঘাঁহ খোৱাৰ ফলত বুধ গ্ৰহ শান্ত হৈ পৰে। ইয়াৰ দ্বাৰা ভগৱান গণেশ প্ৰসন্ন হয়
আৰু বৃহস্পতিবাৰে যেতিয়া আপোনালোকে গৰুক ৰুটি খুৱায় তেতিয়া অলপমান হালধি দি বনাব লাগে আৰু গৰুক পাৰিলে আপোনালোকে 2টা ৰুটি বৃহস্পতিবাৰৰ দিনটোত খুৱাব পাৰে। শুক্ৰবাৰৰ দিনাখন গৰুক পায়স খোৱালে শুক্ৰ গ্ৰহ মজবুত হয় তথা দেৱী লক্ষ্মী প্ৰসন্ন হয় আৰু ইয়াৰ ফলত মানুহ ধনৱান হৈ পৰে। মান্যতা অনুসৰি শনিবাৰৰ দিনটোত গৰুক ক'লা তিল আৰু মগু দাইল পিচি ঘেঁহুৰ আটাৰ লগত মিহলাই যদিহে আপুনি ৰুটি বনাই খোৱালে তেনেহ'লে আপোনাৰ শনি দোষ নাইকিয়া হয় তথা আপোনালোক শান্ত হৈ পৰিব। দেওবাৰে ৰুটিৰ লগত গুড় মিলাই যদিহে গৰুক খোৱা যায় তেনেহ'লে সূৰ্যৰ মহাদশা নাইকিয়া হৈ পৰে আৰু মানুহ ধনী হৈ পৰে। যদিহে আপোনালোকেও গৰুক ৰুটি খুৱাইছে তেতিয়াহ'লে আপোনালোকে 33 কোটি দেৱী দেৱতাক সেৱা কৰাৰ আগতে হৈ পৰে। গতিকে আপোনালোকে ইয়াৰ দ্বাৰা খুব সোনকালেই লাভৱান হ'ব পাৰে। এইটো আপোনালোকে ধ্যান ৰাখিব লাগিব যে গৰু সেৱাত বাধ্যত পৰি কিন্তু নকৰিব। অৰ্থাৎ আপোনালোকৰ মনৰ পৰা যদিহে ভক্তি নাহে তেনেহ'লে কিন্তু ভক্তি কৰি লাভ নাই। মনৰ পৰা হৃদয়ৰ পৰা গৰুক সেৱা কৰিব লাগিব। ইয়াৰ ওপৰত এটা বহুত প্ৰচলিত কথাও আছে। কথাটো অনুসৰি যেতিয়া এগৰাকী মহিলাই গৰুক কল খুৱাবলৈ চালে তেতিয়া গৰুজনীয়ে নিজৰ ফালে মুখখন ঘূৰাই দিলে, অৰ্থাৎ নিজৰ মুখখন ঘূৰাই দিছিলে। আৰু আন এটা কথা, সাধুটো কোৱাৰ আগতে আন এটা কথা কওঁ যে আপোনালোকে গৰুক পূজা কৰিছে বাধ্যত পৰি, কিন্তু ৰাস্তাই পদূলিয়ে দেখা গৰুক যদিহে আপোনালোকে অপমান কৰে তেতিয়াও কিন্তু আপোনালোকৰ যি আপোনালোকে প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনাৰ কিন্তু কোনো ফল নাপাব। এইখিনিতে এটা কাহিনী আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। এদিনাখন এগৰাকী মহিলাই গৰুজনীক এটা কল খুৱাব বিচাৰিছিল, কিন্তু গৰুজনীয়ে সেই কলটো নাখালে। গৰুজনীয়ে নিজৰ মুখখন ঘূৰাই দিলে। পুনৰ এবাৰ মহিলাগৰাকীয়ে আকৌ গৈ সেই গৰুজনীক মুখত কলটো দিবলৈ বিচাৰিছিলে, কিন্তু গৰুজনীয়ে সেইবাৰো কলটো নাখালে। তাৰ পাছত মহিলাগৰাকীয়ে কল খুৱাবলৈ বিচাৰি আছিল। যেতিয়া মহিলাগৰাকীয়ে জোৰ কৰিলে তেতিয়া গৰুজনীয়ে শিংটোৰে সেই মহিলাগৰাকীক খুচিব বিচাৰিলে। মহিলাগৰাকীয়ে ভয় খাই কল নোখোৱাকৈয়ে তাৰ পৰা গুচি গ'ল। তাৰ পাছত গৰুজনীৰ ওচৰত থকা মতা গৰুটোৱে সুধিলে যে মহিলাগৰাকীয়ে ইমান মৰমত কল খুৱাইছিল, তুমি কিয় কলটো নাখালা আৰু ভয় খুৱাই কিয় পঠিয়াই দিলা? তেতিয়া গৰুজনীয়ে ক'লে যে মৰম নহয়, সেয়া বাধ্যত পৰি খুৱাব বিচাৰিছিল। আজি একাদশী, সেইকাৰণে মোক কল খুৱাই পুণ্য লাভ কৰিব বিচাৰিছে, কিন্তু এনেই মোক একো ভাল নাপায়। ভুলতে যদি তাইৰ ঘৰৰ ফালে আগফালে নাইবা তেওঁৰ ঘৰলৈ মই যাওঁ তেনেহ'লে মোক তেওঁ লাঠি লৈ মাৰিবলৈ খেদি আহে। মৰমত শুকান ৰুটি পালেও অতুলনীয়। যি নিজৰ ভাল হোৱাটো বিচাৰে সি দুৰ্যোধন, কিন্তু যি আপোন মানুহৰ ভাল হোৱাটো বিচাৰে সি হৈছে যুধিষ্ঠিৰ। যি সকলোৰে ভাল হোৱাটো বিচাৰে তেওঁৱেই হৈছে শ্ৰীকৃষ্ণ। গতিকে এই কথাটোৰ পৰা এটাই জানিব পাৰি যে গৰুক শুদ্ধ মনেৰে আৰু সঁচা মনেৰে মৰম কৰিব লাগে আৰু সেৱা কৰিব লাগে। পুণ্য পাবলৈ হ'লে আপোনালোকে বাধ্যত পৰি কেতিয়াও নকৰিব। এই কথাষাৰ হয়তো আপোনালোকে বহুবাৰ শুনিছে চাগে। গৰুক প্ৰথমটো ৰুটি খুৱাব লাগে, কিন্তু কেনেদৰে খুৱাব লাগে সেই বিষয়ে হয়তো আপোনালোকে খুব কমেইহে গম পায়, যাৰ ফলত আপোনালোকৰ লাভ হ'ব। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে ক'ম যে গৰুক আপোনালোকে কেনেকৈ ৰুটি খুৱাব লাগে। যদিহে আপোনালোকে ৰুটি খুৱাব বিচাৰিছে তেনেহ'লে কেনেকৈ খুৱাব। যদিহে আপোনালোকে গৰুক ৰুটি খুৱাব বিচাৰিছে তেনেহ'লে ৰুটিত ঘিউ আৰু গুড় লগাই খুৱাব লাগে আৰু অকণমান আপোনালোকে হালধিও দিব পাৰে। কোৱা হয় যে যদিহে সদায় গৰুক ৰুটি খুওৱা যায় তেনেহ'লে আপোনালোকৰ বংশ পৰিয়ালৰ লগতে আহিবলগীয়া বংশ পৰিয়ালেও পুণ্য লাভ কৰে তথা দুখ কষ্টৰ পৰা বাচি যায়। চেষ্টা কৰক গৰু ৰুটি খোৱাৰ আগত বহাই ল'বলৈ, অৰ্থাৎ গৰুজনী যাতে শুই থাকে, কাৰণ বহি থকা গৰুক ৰুটি খোৱালে বেছি লাভ হয় বুলি বিশ্বাস কৰা হয়। গৰুক ৰুটিৰ লগতে গুড় খোৱালে মানুহৰ জৰুৰী কাম খুব সোনকালে সম্পূৰ্ণ হয় আৰু বেয়া হোৱা কামো ভাল হৈ পৰে। মনত ৰাখিব, গৰুক শুকান ৰুটি আৰু আগদিনাৰ ৰুটি কিন্তু কেতিয়াও নোখোৱাব। এই ভুলটো আপোনালোকে নকৰিব। বহুত মানুহে গৰুক আগদিনাৰ ৰুটি খুৱায় আৰু এইবোৰ নকৰিব। সদায় ঘৰত বনোৱা প্ৰথমটো ৰুটিহে আপোনালোকে গৰুক খুৱাব লাগে। ঘৰলৈ অহা গৰুক কেতিয়াও ভোকত যাবলৈ আপোনালোকে নিদিব তথা ঘৰলৈ অহা গৰুক ৰুটি খোৱালে আপোনালোকৰ বহুত বেয়া হোৱা কাম যদিহে কিবা আছে সেয়া ভাল হ'ব তথা কাজিয়া সংঘাত ইত্যাদি আপোনালোকৰ ঘৰৰ পৰা নাইকিয়া হৈ পৰিব। যদিহে আপোনালোকৰ ঘৰত সদায় অশান্তি আৰু কাজিয়া হৈ থাকে তেতিয়া দুপৰীয়া বনোৱা প্ৰথমটো ৰুটি আপোনালোকে গৰুক খুৱাব পাৰে। এনেকুৱা কৰাৰ ফলত ঘৰলৈ শান্তি ঘূৰি আহিব আৰু সুখেৰে আপোনালোকৰ ঘৰখনো ভৰি পৰিব। আপোনালোকৰ যদিহে কিবা ঘটনাক লৈ ভয় লাগি থাকে তেতিয়া আপোনালোকে তামৰ বাচনত গুড় দি হনুমান মন্দিৰলৈ আপোনালোকে দান দিব লাগে। দান কৰাৰ পাছত তাত বহি থকা হনুমান চালিচা আপোনালোকে পাঠ কৰিব লাগে। হনুমান মন্দিৰতে হনুমান চালিচা পাঠ কৰাৰ পাছতে এনেকুৱা 5টা মঙলবাৰে নাইবা শনিবাৰে কৰক, অৰ্থাৎ পাঠ কৰাৰ পাছতে আপোনালোকে গৰুক কল খুৱাব লাগে। এনেকুৱা কৰাৰ ফলত আপোনালোকৰ দুৰ্ঘটনাৰ পৰা খুব সোনকালে আপোনালোকে বাচি থাকিব। যাৰ সোনকালে বিয়া হোৱাৰ কামনা আছে নাইবা যাৰ বিয়া হোৱা নাই তেতিয়া এই উপায়টো তেওঁলোকে কৰিব পাৰে।
তেওঁলোকে বৃহস্পতিবাৰে আটাৰ 2টা লাড়ুত হালধি মিহলাই গৰুক খুৱাব পাৰে। ইয়াৰ লগতে গুড় আৰু বুট দাইলো গৰুক খুৱাব পাৰে। যদিহে আপোনালোকে ভাল চাকৰি বিচাৰি আছে তেতিয়াহ'লে আৰু ইণ্টাৰভিউ দিবলৈ যাওঁতে নাইবা ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে ৰাস্তাত যদি কোনোবা গৰুক আপোনালোকে ৰুটি নাইবা গুড় খুৱাই যায় তেতিয়াও কিন্তু সফলতা অৰ্জন কৰে বুলি বিশ্বাস কৰা যায়। যদিহে আপোনালোকে নিজৰ ঘৰ আৰু দোকান থকাটো বিচাৰে তেতিয়া আপোনালোকে 3টা উপায় কৰক। প্ৰতি শুক্ৰবাৰে কোনোবা ভোকত থকা মানুহক খাদ্য খুৱাব পাৰে। দ্বিতীয়টো হ'ল দেওবাৰে আপোনালোকে গৰুক গুড় খুৱাব লাগে। তৃতীয়টো হৈছে শনিবাৰৰ দিনা শনিদেৱৰ মন্দিৰত কিবা মাটিৰ বাচনত সৰিয়হৰ তেল দি তাত নিজৰ ছাঁটো চাই সেইখিনি আপোনালোকে কাৰোবাক দান দিব লাগে। বন্ধু-বান্ধৱীসকল, হিন্দু ধৰ্মৰ মতে গৰু লালন পালন নিস্বাৰ্থভাৱে যদিহে কৰা হয় তেতিয়াহ'লে সেইখন ঘৰত লক্ষ্মী দেৱীৰ বাস হয়। অতীজৰ পৰা চলি আহিছে যে আমি গৰুক কিবা নহয় কিবা খুৱাই চোৱা চিতা কৰিব লাগে, নাইবা গৰুক লক্ষ্মীৰ ৰূপ বুলিও মনা যায়। গৰুৰ সেৱা কৰিলে ঘৰখন সুখেৰে ভৰি পৰা দেখা যায়। যিখন ঘৰত গৰু গাইৰ সেৱা অতি ধুনীয়াকৈ কৰা হয় সেইখন ঘৰতে লক্ষ্মী দেৱীৰ কৃপা বিৰাজমান থাকে তথা সেইখন ঘৰত গৰুক চোৱা চিতা কৰাত অৱহেলা কৰে সেইখন ঘৰত কিন্তু বাধা বিঘিনি হ'বলৈ বেছি সময় নালাগে। সাধাৰণতে আজিকালি বেছিভাগ লোক নগৰত থকাৰ পৰা গো পালন কমি আহিছে, কিয়নো নগৰত সম্ভৱ নহয় গৰু চৰোৱাটো নাইবা গৰু পালন কৰাটো। কিন্তু গৰুক নগৰতো আপোনালোকে ৰুটি খুৱাব পাৰে, কিন্তু কেতিয়াবা গৰুক আহাৰ খুওৱাটো আমাৰ ভুল হৈ যায়। তেনেহ'লে বলক জানো এই 3বিধ বস্তু যি গৰুৰ কাৰণে অপকাৰী। গৰুৰ দেহত প্ৰায় সকলো দেৱ দেৱীৰ আৱাস থকা বুলি কোৱা হয় তথা ৰাতিপুৱা যিটো ৰুটি বনোৱা হয় নাইবা দুপৰীয়া আপোনালোকে ঘৰত যিটো ৰুটি বনায় সেই প্ৰথম ৰুটিটো আপোনালোকে গৰুক প্ৰত্যেক দিনে ৰাতিপুৱা খুৱাব পাৰে। গ্ৰহ ভাল হোৱাৰ সম্ভাৱনা থাকে তথা মনা যায় যে ৰাতিপুৱাৰ প্ৰথম ৰুটিটো গৰুক খুৱালে দেৱ দেৱীৰ পৰা আশীৰ্বাদ পোৱা যায়। গাই গৰুক তুলনাত কৰা হয় মানে গুৰু গ্ৰহ বৃহস্পতি গ্ৰহৰ সৈতে গাই গৰুক তুলনা কৰা হয়। সেইকাৰণে গুৰুবাৰৰ দিনা গৰুক অকণমান কেঁচা হালধিৰ সৈতে ৰুটি দিব লাগে। তেতিয়া গ্ৰহ গতি যদিহে বেয়া আছে তেনেহ'লে খুব সোনকালে শান্ত হৈ পৰিব তথা যি মানসিকভাৱে দুৰ্বল তেওঁ গৰুক ৰুটিৰ সৈতে গুড় দি খুৱালে সকলো চিন্তাৰ পৰা খুব সোনকালে তেওঁ মুক্ত হ'ব তথা তেওঁৰ স্বাস্থ্যও ভালে থাকিব। কেতিয়াবা বহু দীঘলীয়া সময়ৰ অন্ততো শুভ নহয় তেতিয়া আপুনি গৰুক ৰুটি খুৱাওক আৰু গৰুৰ কপালত চুই আপুনি মনৰ ইচ্ছা জনাওক তথা প্ৰণাম কৰক আৰু সেৱা কৰক। এনে কৰিলে আপোনাৰ মনৰ ইচ্ছা খুব সোনকালে পূৰণ হ'ব। গৰুক কি খুৱাব লাগে সেয়া আপুনি জানিলে, কিন্তু এতিয়া আপোনালোক জানো গৰুক আপোনালোকে কি খুৱাব নালাগে। গৰুক আগদিনাখনি থৈ দিয়া ৰুটি কেতিয়াও খুৱাব নালাগে। এনেকুৱা কৰিলে গৰুক অপমান কৰা হয় বুলি মনা যায় তথা গেলা গোন্ধোৱা বস্তু আপোনালোকে গৰুক কিন্তু কেতিয়াও নোখুৱাব। এনে কৰিলে আপোনাৰ ঘৰলৈ অশান্তিৰ সৃষ্টি হ'ব। গতিকে সেইবাবে নিজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে বেয়া বস্তু কিন্তু গৰুক খাবলৈ নিদিব। গৰুক সকলোৱে ঘাঁহ খাবলৈ দিয়ে তথা আপুনিও গৰুক ঘাঁহ খাবলৈ দিব পাৰে, কিন্তু আহঁতৰ পাত নিজে ছিঙি গৰুক খাবলৈ নিদিব। ইয়াৰোপৰি বজাৰৰ পৰা অনা পাচলিৰ থাকি যোৱা যিখিনি বেয়া অংশ সেই বেয়া অংশও বহুতে গৰুক খাবলৈ দিয়ে, কিন্তু সেই অংশটো আপুনি গৰুক খাবলৈ নিদিব। আপুনি দিলে খাব, কিন্তু তাৰ লগত আপুনি ভাল বস্তু কিবা এটা নহয় কিবা এটা মিহলাই খুৱাব পাৰে। গৰুৰ গাখীৰ দিব নালাগে তথা দৈ নাইবা গাখীৰে সনা ভাত ইত্যাদি গৰুক খুৱাব নালাগে তথা ভাল গাখীৰ বা থাকি যোৱা গাখীৰ কেতিয়াও গৰুক নিদিব। গৰুক এই 3বিধ বস্তু কেতিয়াও নোখুৱাব। প্ৰথমটি হৈছে আগদিনাখনি থৈ দিয়া ৰুটি নাইবা বাচি যোৱা বেয়া পাচলি আৰু গাখীৰ। এই বস্তুবোৰ খোৱালে ঘৰখনলৈ দৰিদ্ৰতা আহে তথা মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিবলৈ এৰি দিব। গৰু অমংগল নহয়। আপুনি যদিহে ক'ৰবাত ঘৰ বনাব খুজিছে সেই ঠাইখিনিত 15 দিনৰ কাৰণে গৰু বান্ধিলে সেই ঠাইখিনি পবিত্ৰ হৈ পৰে বুলিও জনা যায়। এনে ভূভাগৰ পৰা অনেক অসুৰী শক্তিৰ নাশ হয়। যদিহে আপুনি ক'ৰবালৈ গৈছে আৰু আপোনাৰ বাটত গৰুৱে বাধা দিছে তেতিয়াহ'লে তাক বহু ভাল বুলি মনা যায়, অৰ্থাৎ বহু শুভ বুলি মনা যায়। যোৱাৰ আগত গৰুৰ দৰ্শন শুভ বুলি মনা যায়। যদিহে আপোনাক গৰুৱে কেতিয়াবা অজানিতে নেজেৰে মাৰিছে তেতিয়া ইও হৈছে এক অত্যন্ত শুভ লক্ষণ। পঞ্চগব্য বহু ৰোগৰ ঔষধ, অৰ্থাৎ পঞ্চগব্যৰ ভিতৰত পৰে গৰুৰ গাখীৰ, গৰুৰ ঘি, গৰুৰ মূত্ৰ, গৰুৰ গোবৰ আৰু দৈ। ই শৰীৰৰ ৰোগ নিৰোধ কৰি সুস্থ কৰি তোলাত সহায় কৰে। এনেকুৱা একো ৰোগ নাই যি পঞ্চগব্যৰ সহায়ত নিৰাময় কৰিব নোৱাৰি।
আজিকালি গৰুৰ ব্যৱসায়ৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়, অৰ্থাৎ বেয়া লাগিব পাৰে, কিন্তু এইটো সত্য যে গৰুক ৰুটি দিলে কেৱল সুখ বিলাসেই নহয়, তাৰ উপৰি সহায়ো হয়। য'ত মানুহৰ নিজে থাকিবলৈ অসুবিধা হয়, তাত গৰু পালন কৰিবলৈ হ'লে বেছি অসুবিধাত পৰিব। গতিকে ইমানখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে গৰু মাতাক কেনেকৈ সেৱা কৰিব লাগে, নাইবা গৰুক হালধিৰ পিঠা অৰ্থাৎ ৰুটি খুওৱাৰ বিশেষ কেইটামান নিয়মৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।